সেই পত্রিকা আজি এই উন্মোচনী সভাত আমাক এনেদৰে আমন্ত্ৰণ কৰি আমাৰ সৈতে উন্মোচন কৰাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু এই নামঘৰ ভাগ যদি সেই মানৰ দিনৰ পৰা চোৱা যায়, প্ৰায় এতিয়া 2013 বৰ্ষৰ 200 বছৰ সম্পূৰ্ণ হোৱা সময়তো আমি আছিলোঁ। আৰু এই নামঘৰৰ বাবে আমাৰ সংবাদ জগতৰ পাতনি মেলাৰ ঠিক 2 বছৰ পিছত 1999 চনৰ কথা আমাক আমন্ত্ৰণ কৰি সম্বৰ্ধনা জনাইছিল। গতিকে এই নামঘৰৰ লগত আমি আজিৰ পৰা প্ৰায় 27 বছৰ হ'ব আমি জড়িত হৈ আছোঁ। গতিকে মই পোনপ্ৰথমেই ভগৱানৰ শ্ৰীচৰণত সেৱা জনাইছোঁ। আৰু বিশেষকৈ এই নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদককে প্ৰমুখ কৰি বিষয়ববীয়াসকল, ইয়াৰ দেউৰী সমাজ, আই মাতৃসকল আৰু এই পাচিৰ পত্ৰিকাৰ বাবে যিসকল আজি সমিতিৰ বিশেষকৈ সভাপতি সম্পাদক প্ৰমুখ কৰি সকলোকে মই শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ। আৰু এই ঐতিহাসিক নামঘৰত বিশেষকৈ আজি এই পাচিৰ পত্ৰিকা এনেকুৱা এটা আচলতে এই নামঘৰে লিখিছে, বৰনামঘৰ ইতিমৃত্যুৰ পৰা আৰম্ভ কৰি ইয়াত যিসকলে ইয়াত লিখিছে, বিশেষকৈ সামাজিক ৰীতি নীতিৰ ভিন্নতাৰে অসমীয়া আমাৰ সমাজখন কেনেকুৱা কেৱল ভক্তিৰ চমু ইতিবৃত্ত এজন চুৰেণ বৰাই লিখিছে, অৱসৰপ্ৰাপ্ত ইতিহাসক তেখেত চীনাতলী আৰু ইয়াৰ স্বৰ্ণময় ইতিহাস লিখিছে অবিনাশ কিশোৰ শইকীয়াই, বাৰ্ষিক বৰসভা পানী তোলাৰ পথাৰ নয়ন আকাশ বৰাই ইয়াত লিখিছে। আৰু এই চীনাতলী বৰনামঘৰ এটা ইতিবৃত্ত ইয়াত প্ৰকাশ পাইছে। বিভিন্ন বিশেষকৈ এই ঐতিহাসিক বৰনামঘৰত আজি এই পাচিৰ পত্ৰিকাৰ এনেকুৱা এটা এই নামঘৰৰ ইয়াৰ ইতিহাসৰ লগতে বিশেষকৈ আমাৰ গুৰুজনাই আজিৰ পৰা প্ৰায় 570 বছৰ আগত যি নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি গৈছিল, আৰু তাৰ নামটো আছিলে মণিকূট, যেনেকৈ নামঘৰ। কাৰণ গুৰুজনাই আচলতে সকলোকে একত্ৰিত কৰি অসমীয়া সমাজখন বা বৰ অসমৰ ভেটি গঢ়াত যিখিনি অৱদান, সেই অৱদান আজি ধাৰাবাহিকভাৱে চলি আছে। আৰু ইয়াৰ আচলতে তাৰতম্য মই ভাবোঁ এই ঐতিহাসিক চীনাতলী যি বৰনামঘৰ, যি পৰম্পৰাৰে আজি বছৰ বছৰ ধৰি বিশেষকৈ বাৰ্ষিকভাৱে বৰসভাহেই হওক বা অন্য অনুষ্ঠানবোৰ তেনেকৈ পালন কৰি আহিছে। আৰু ভাৰতবৰ্ষৰ যি প্ৰাচ্য সভ্যতা, সেই সভ্যতা অতি গুৰুত্বপূৰ্ণ। বহুতো এনেকুৱা আজি বৰ্তমান বিজ্ঞানৰ যুগত এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে ভাৰতবৰ্ষতে আচলতে ইমান দেৱ দেৱী কিয়, যে পৃথিৱীৰ কোনো জেগাতে নাই, যে ভাৰতবৰ্ষতে কিয়? কাৰণ ইয়াত যুগৰ কথা ক'লে ভাৰতবৰ্ষৰ যুগ আহি যায়। যেনেকৈ সত্য যুগৰ কথা কওঁ, কাৰণ সত্য যুগৰ যি আজি মন্দিৰ, সেয়া হিমালয়ৰ বদ্ৰীনাথত বিৰাজমান হৈ আছে। আৰু যদি ত্ৰেতা যুগৰ কথা কওঁ, সেই ত্ৰেতা যুগতো যেতিয়া ৰামচন্দ্ৰই ৰাৱণক বধ কৰি ৰামেশ্বৰমত শিৱক আৰাধনা কৰিছিল, সেই ৰামেশ্বৰম হিচাপে বিখ্যাত। আৰু যদি মই দ্বাপৰ যুগৰ কথা কওঁ, দ্বাপৰ যুগৰ ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰকা এতিয়াও বিৰাজমান। আৰু কলি যুগৰ যদি কথা কোৱা যায়, জগন্নাথ বিৰাজমান। গতিকে এই যিটো আজি 4টা যুগৰ কথা, গতিকে সেই লৈ আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আহে যে যেতিয়াই আছিলে ধৰ্মৰ গ্লানি, কাৰণ স্বয়ং ভগৱান যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনক যেতিয়া গীতা উপদেশ দিছিল, তেতিয়াই কৈছিল ভগৱান শ্ৰীকৃষ্ণই, তেওঁ নিজেই ভগৱান হিচাপে যে যদা যদাহি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম অধৰ্মস্য তদত্মানম সজন্মহম পৰিত্ৰাণাং সাধূনায় বিনাশায় দুষ্কৃতাম ধৰ্ম সংস্থাপনে সম্ভাৱী যুগে যুগে। গতিকে যেতিয়াই আছিলে ধৰ্মগ্লানি, মই তেতিয়াই হ'ব। এই যিবোৰ ধাৰা, গতিকে ভাৰতবৰ্ষৰ যি দৰ্শন, ভাৰতীয় যি সভ্যতা, তাক লৈ আচলতে বিভিন্ন দাৰ্শনিকে বিভিন্ন মত প্ৰকাশ কৰিছে। এইবোৰ দীঘলীয়া ইতিহাস, ধৰ্ম আচলতে মৰ্মৰ বস্তু। আচলতে মই মোৰ সীমিত জ্ঞান, তথাপিও মই এইখিনি এইকাৰণে আপোনালোকৰ আগত আজি অৱগত কৰিছোঁ। বিশেষকৈ আমাৰ যিখিনি এই ভাৰতবৰ্ষৰ প্ৰাচ্য সভ্যতাত গুৰুজনাই তেওঁ বিভিন্ন যেতিয়া পৰিভ্ৰমণ কৰিছিল, বিশেষকৈ মথুৰা বৃন্দাবনৰ পৰা তেখেতে জগন্নাথ যেতিয়া পৰিদৰ্শন কৰিছিল, আজি আপুনি কীৰ্তন পুথি উৰেষা বৰ্ণনাটো যদি আপোনালোকে পঢ়ি চাব, তাত কৃষ্ণ সেই
ভগৱান জগন্নাথৰ কথা বৰ্ণনা কৰিছে। সেইকাৰণে বহু এনেকুৱা ধৰণৰ বিতৰ্কো আহি যায় পুথিবোৰত যে মূৰ্তি কোনা যাবা সেৱা এনেকুৱা ধৰণৰ কথাও আহে। কিন্তু মই গুৰুজনৰ যিবোৰ যি আদৰ্শ, গুৰুজনাই যি ধৰণে আচলতে কিতাপ লিখি থৈ গৈছে, যদি মহাভাগৱতৰ প্ৰতি এটা খণ্ড আপোনালোকে চাই, তেওঁ অনাদি পাতনত তেওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ কথা কৈছে, ঠিক একে সময়তে মূৰ্তিৰ কথা কৈছে, ভগৱান শিৱৰ নামো লৈছে ব্ৰহ্মা বিষ্ণু মহেশ হিচাপে। গতিকে পিছৰ কিন্তু পৰ্যায়ত এটা একাংশই তাৰমানে কিছুমান যিটো চৰিত পুথিৰ পৰা অনা হৈছে তাক কিছুমান বিকৃত কৰি পেলাই গুৰুজনে আচলতে আচলতে মহান যি আদৰ্শ তাক কিছু বিকৃত কৰাৰ প্ৰয়াস কৰে যেন আমাৰ মনে হয়। গতিকে এই ক্ষেত্ৰত আমি ভাবোঁ আমি সাৰ্বজনীন হ'ব লাগে, যিটো আমি সনাতন বুলি কওঁ। ভগৱান কৃষ্ণই অৰ্জুনক গীতা উপদেশক যিখিনি বৰ্ণনা কৰি গৈছে, গতিকে সেইখিনি আচলতে আমি যদি আৰু গুৰুজনে সেই কথাখিনি আচলতে তেওঁ তাৰ অংশ লৈ পেলাই আমি যাতে অতি সহজে কেনেকৈ আমি ভগৱানক ওচৰত সদায় ভক্তি মাৰ্গে আমি কেনেকৈ আগবাঢ়িব পাৰিম তাকে বৰ্ণনা কৰি এই ধৰণৰ আচলতে মণিকূট নামঘৰ সৃষ্টি কৰি মোৰ সৃষ্টি বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি এখন সমাজত বহুৱাইছিল। গতিকে এই যিটো আজি পৰম্পৰা আজি চীনাতলী বৰনামঘৰ অক্ষুণ্ণ ৰাখিছে। গতিকে মই সমূহ আচলতে ইয়াত বিশ্ববিভাগকলৈকো ধন্যবাদ জনাইছোঁ। তেখেতসকলে আমাৰ যি আচলতে ভক্তি মাৰ্গ বা আমি আচলতে সঁচা কথা ক'বলৈ হ'লে আমাৰ মন যদি ভাল হ'বলৈ হয় আমি কেনেধৰণে সৎ চিন্তা বা আমি কেনেধৰণে আচলতে বৰ্তমান যিটো আজি যুৱ সমাজ বা বৰ্তমান যিটো আচলতে আমাৰ নৈতিক আচলতে সলনি ঘটিছে, এইবোৰ যদি আমি নাইকিয়া কৰিলে তেতিয়া আমি আধ্যাত্মিক চিন্তা চৰ্চা কৰিব লাগিব। এই আধ্যাত্মিক চিন্তা চৰ্চাই আচলতে আমাক পথ দেখুৱাব আৰু সেই পথে অনুসৰণ কৰি গুৰুজনে আমাক তেওঁ যিখিনি আচলতে পুথি আজি মই নাটকৰ কথা কওঁ যে তেখেতৰ চিহ্নযাত্ৰা যি নাটক, কেইবাখন নাটক লিখি গৈছে আৰু সংস্কৃতত যিখন ভক্তি ৰত্নাকৰ লিখি থৈ গৈছে, তেখেত সংস্কৃত ভাষাৰ ওপৰতো জ্ঞান আছিল। গতিকে সেই কথাবোৰ গুৰুজনাই আমাক দি থৈ গৈছে। তেখেতৰ যিখিনি অমূল্যময় অৱদান, সেই অৱদানখিনি আমি আচলতে আমাৰ নতুন প্ৰজন্মই মই এটাই ভাল পাইছোঁ, যিসকল আজি মোৰ চিনাকি হ'ল এই পাৰ্চী পত্ৰিকাৰ লগত জড়িত, তেখেতসকলে আচলতে এই যিটো আধ্যাত্মিক চিন্তা চৰ্চাই এই পাৰ্চী পত্ৰিকাই এনেধৰণে ওলোৱাৰ মই তেখেতসকলক পুনৰ আচলতে ধন্যবাদ জনাইছোঁ। কাৰণ আমাৰ আধ্যাত্মিক চিন্তা চৰ্চা লাগিবই, কাৰণ তেহে আমি আচলতে সৎ পথে যাব পাৰিম। আমাৰ ঘৰখন আচলতে এখন আদিবাস বুলি ক'ব পাৰি। আমাৰ পিতৃ মাতৃৰ লগতে আমাৰ শিক্ষাগুৰু, তাৰপিছতে আমাৰ যি আধ্যাত্মিক চিন্তা চৰ্চা, তেতিয়াহে আমি এজন সৎ মানুহ হিচাপে সমাজৰ কাৰণে আৰু মোক আপোনালোকে আচলতে এনেধৰণে আমন্ত্ৰণ কৰি আৰু যি বৰগছৰ পুলি মোক দিছে, মই এতিয়াও কওঁ আচলতে ইয়াত সকলোকে কওঁ আপোনালোকে যিমান পাৰে আচলতে আৰু চীনাতলী গাঁওখন এটাই মোৰ ভাল লাগে, এই অঞ্চলটোৱে বিশেষকৈ খুমটাই সমষ্টিটো আপোনালোকৰ বিধায়কগৰাকী এজন প্ৰকৃতিপ্ৰেমী, তেখেতেও আচলতে পৰিৱেশৰ লগত বহু কাম কৰি আছে, আমাকো কেতিয়াবা আমন্ত্ৰণ কৰে আৰু আমিও ক্ষুদ্ৰ প্ৰয়াস এই বৰগছ, জৰিগছ, আহঁত গছ, এই গছ এইকাৰণে লগাব লাগে, বৰগছে যিমান অক্সিজেন দিয়ে ক'তো নিদিয়ে। আৰু বৰগছ এনেকুৱা আপোনাৰ বছৰ বছৰ ধৰি থাকে। আপোনালোকে যদি কেতিয়াবা কুৰুক্ষেত্ৰ যায়, দিল্লীৰ পৰা 2.5 ঘণ্টা লাগে, মই এইকাৰণে কৈছোঁ আপোনালোকে নিশ্চয় নতুন দিল্লী যোৱা মানুহে বহুত লাভ। আপোনালোকে কেতিয়াবা কুৰুক্ষেত্ৰ চাই আহিব, য'ত কৃষ্ণই গীতা উপদেশ দিছিলে তাতো এজোপা বৰগছ আছে। আৰু সেই বৰগছজোপাত পিছত মই যিখিনি ইয়াত যিহেতু ভূটানীৰ এগৰাকীও আছে তেওঁ অধ্যয়ন কৰা, গতিকে তেওঁ এইটো জানিব। কাৰণ বৰগছ আচলতে নমৰে, আজি বছৰ বছৰ ধৰি তাৰ শিপাৰ পৰা আকৌ বৰগছ লয়। গতিকে এনেই অনুমান কৰা মতে 10,000 বছৰলৈকে থাকে। গতিকে সেই গীতা উপদেশ স্থলত সেই 5,000 বছৰ বৰগছজোপা এতিয়াও আছে। আৰু আপোনালোকে নৈমিষা অৰণ্য নাম নিশ্চয় শুনিছে। নৈমিষা অৰণ্য এনেকুৱা, তাতেই আচলতে ভগৱান ব্যাসদেৱে যেতিয়াই তেওঁ ভাগৱত ৰচনা কৰিছিল, ভাগৱত ৰচনাৰ পিছত তেওঁৰ পুত্ৰ শুকমণি ভাগৱত তাতেই আচলতে পাঠ কৰাইছিল নৈমিষা অৰণ্যত। আৰু সেই নৈমিষা অৰণ্যটো তাত এতিয়াও আপুনি ফলকখন দেখিব, 4,999 বছৰীয়া বৰগছজোপা আছে। গতিকে বৰগছৰ বহু মাহাত্য আছে। আপোনালোকে জানেই গৌতম বুদ্ধই আহঁত গছতে পাৰত তেওঁ আচলতে হেৰি পাইছিল। গতিকে এনেকৈ ধৰণৰ বুদ্ধ জ্ঞান পাইছিল আৰু এনেকুৱা ধৰণৰ সেইকাৰণে মই কওঁ। গতিকে এইকাৰণে আচলতে আপুনি যিমান পাৰে এই চীনাতলী অঞ্চল যদি খালী অঞ্চল থাকে, স্কুলেই হওক বা অন্য জেগাত বৰগছ আপোনালোকে লগাওক। কাৰণ বৰ্তমান যিটো পৰিৱেশ, গোলকীয় উষ্ণতা বা জলবায়ু পৰিৱৰ্তন, বৰগছে কিন্তু
অক্সিজেন দিয়াত কিছু হ'লেও এতিয়াও আচলতে এই অঞ্চলটো আপোনালোকৰ যথেষ্ট গছ গছনি আছে মই যি খালী অঞ্চল থাকে আপুনি গছ ৰোৱক মই তাকে সকলোকে আচলতে অনুৰোধ কৰিছোঁ মই বেছি দীঘলীয়া কৰিব খোজা নাই কাৰণ আপোনালোকৰ আৰু বহুত অনুষ্ঠান আছে গতিকে পুনৰ আচলতে সকলোকে ধন্যবাদৰ শুভেচ্ছা জনাইছোঁ আৰু অনাগত দিনতো বিশেষকৈ আমাৰ যিটো পৰম্পৰা আমাৰ ঐতিহ্য মই বাৰে এই কথাবোৰ এইকাৰণেই কৈছোঁ আজি গুৰুজনাৰ যিখিনি সৃষ্টি আমি সেই সৃষ্টিখিনি আমাৰ প্ৰসাৰ হওক আমাৰ নৱপ্ৰজন্মই লওক কিন্তু যিটো আচলতে অৰিজিনেল মানে মই এইটো কৈছিলোঁ যে আমাৰ পৰম্পৰাটো যাতে আমি বিকৃত ৰূপত কৰিব নালাগে কিন্তু এইটো হৈছে আমি যিসকলে আজি নতুনকৈ ভাওনা প্ৰতিযোগিতা পাইছে মই ভাল পাইছোঁ তেওঁলোকে গোটেই অসমতে কৰক কিন্তু নামবোৰ যিবোৰ হৈছে নহয় কিছু এনেকুৱা হৈছে আমাৰ পুৰাণতো নাই ভাগৱতত নাই কিছুমান সৰু সৰু চৰিত্ৰ দি এনেকুৱা ধৰণৰ কৰিছে সেই চৰিত্ৰৰ তেওঁলোকৰ নামেই নাই মই দুই এক আচলতে তেনেকুৱা জনাওঁতে মই কৈছোঁ কিন্তু কিছু কথা এনেকুৱা হয় মই কোনো বিতৰ্ক কৰিব খোজা নাই কিন্তু আমাৰ যিটো পৰম্পৰা আমাৰ আচলতে ইমান চহকী আমাৰ সংস্কৃতি বা আমাৰ যিখিনি সাহিত্য কাৰণ এইটো নহয় যে গুৰুজনাই অকল আধ্যাত্মিক দিশতে কৰিছিল ঠিক এতিয়া বৰগীত যদি আমি বনগীতৰ কথা কওঁ আৰু বাকী গুৰুজনাই যিখিনি আমাৰ অসমীয়া সমাজখনৰ কাৰণে আমি কেনেকৈ আচলতে জীয়াই থাকিব লাগিব জাতিটো তেওঁ সেইখিনি তেতিয়াই দাঙি ধৰিছে তাৰমানে গুৰুজনাই গতিকে সেইখিনি আচলতে সেই পৰম্পৰাখিনি আমি অটুট ৰখাটোকে মই কামনা কৰোঁ গতিকে পুনৰ সকলোকে মই শুভেচ্ছা আৰু ধন্যবাদ জনাইছোঁ আৰু এই যিটো ধাৰাবাহিকতা এইটো সদায় অক্ষুণ্ণ ৰাখক কাৰণ বিশেষকৈ তাৰমানে এখন পাৰ্চী পত্ৰিকাই এটা ইতিহাস কাৰণ এই যিটো আজিৰ ঘৰত মই যেনেকৈ ক'লোঁ মই 99 চনত ইয়ালৈ আহিছিলোঁ 99 চনৰ সেই যি আজি চিনাতলী বা বৰ নামঘৰ আজি 27 বছৰ পিছত বহু পৰিৱৰ্তন হ'ল কাৰণ কিয়নো 2013 চনত আপোনালোকে 200 বছৰ উদযাপন কৰিলে 200 বছৰ ইয়াৰ যিখিনি আমাক যিসকল আজি আমাৰ মাজত নাই মই তেখেতকো আচলতে শ্ৰদ্ধা জনাইছোঁ আজি 200টা বছৰ অতিক্ৰম প্ৰথম যিকেইজনে সেই তেতিয়া 1813 চনৰ যদি কথা কওঁ ইফালে তাৰপিছতে মানৰ আক্ৰমণ আহিছে গতিকে সেই দিনকেইটাতো কেনেকুৱা ভয়াৱহ দিন আছিলে তথাপিতো এই যিটো আমাৰ অক্ষয় মন্ত্ৰী বা এই নামঘৰৰ যিখিনি তেওঁলোকেতো তেনেকৈ পালন কৰি আহিছিল গতিকে সেইসকল যদিও আমাৰ মাজত নাই মই তেখেতসকলকো শ্ৰদ্ধা জনাইছোঁ কাৰণ এই যিটো ধাৰাবাহিকতা এইটো আচলতে তেনেকৈ থাকিব আকৌ নতুন নৱপ্ৰজন্মই এইটো ল'ব লাগিব তেনেধৰণে আচলতে গতিকে আমি চলি থাকিব লাগিব কাৰণ এইখিনি আচলতে আজি ভগৱান কৃষ্ণই সেইখিনিয়ে কিতাপ কৈছিলে একেখিনি কথা আমাৰ গুৰুজনাই তেখেতে মহাভাগৱতত তেখেতে গৈছে গতিকে এই আচলতে আমাৰ যি চহকী আমাৰ সংস্কৃতি বা আমাৰ যিখিনি পৰম্পৰা তাক আমি যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ তাকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ